নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোক সকলো ভালে আছা। মই ধনজিত ডেকাই তোমালোক সকলোকে স্বাগতম জনাইছোঁ তোমালোকৰ মৰমৰ ইউটিউব চেনেল ৰিয়েকশ্যন কনচেপ্টলৈকে। ছাত্ৰ ছাত্ৰীসকল, আমি তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰে কিছুমান জেনেৰেল অৰ্গেনিক কেমিষ্ট্ৰি আমি আলোচনা কৰি আছিলোঁ। ইতিমধ্যে আমি তোমালোকৰ লগত ষ্ট্ৰাকচাৰেল আইচোমাৰিজমৰ কথা আলোচনা কৰিছোঁনে, আৰু ষ্ট্ৰাকচাৰেল আইচোমাৰিজমৰ তোমালোকৰ 4টা টপিক নে 5টা টপিক, প্ৰথম যিকেইটা কমন ষ্ট্ৰাকচাৰেল আইচোমাৰিজম সেইকেইটা আমি আলোচনা কৰিছোঁ। আজিৰ এই ক্লাছটোত তোমালোকৰ লগত মই কি আলোচনা কৰিম? মেটামাৰিজম, এটা স্পেচিয়েল টাইপ অফ ষ্ট্ৰাকচাৰেল আইচোমাৰিজম, আৰু ট'টোমাৰিজম বুলি পেলাই দুটা ষ্ট্ৰাকচাৰেল আইচোমাৰিজম, সেই বিষয়ে আমি আলোচনা কৰিম। ষ্ট্ৰাকচাৰেল আইচোমাৰিজম মানে কি? বেচিকেলি মই আকৌ এবাৰ কৈ দিছোঁ, কিছুমান এনেকুৱা ধৰণৰ আইচোমাৰিজম যিবিলাক মলিকুলৰ কি হ'ব, তোমাৰ মলিকুলাৰ ফৰ্মুলাটো ছেইম হ'ব, মলিকুলাৰ ফৰ্মুলা ছেইম, কিন্তু সিহঁতৰ ষ্ট্ৰাকচাৰেল ফৰ্মুলাবিলাক ডিফাৰেণ্ট। তেনেকুৱা ধৰণৰ মলিকুলবিলাকক কি বুলি ক'ম আমি? ষ্ট্ৰাকচাৰেল আইচোমাৰিজম। এনেকুৱা ধৰণৰ তোমাৰ মলিকুল এটা দিয়া থাকিব, তাৰ মলিকুলাৰ ফৰ্মুলাটো মানে কিমানটা এটম আছে, কিমানটা পৰমাণু আছে। সাপোজ 6টা কাৰ্বন আছে, যদি 6টাই কাৰ্বন থাকিব, কিন্তু সিহঁতৰ যিটো ষ্ট্ৰাকচাৰ হয়, মানে এটমবিলাকৰ মাজত থকা যিবিলাক ব'ন হয়, সেই ব'নবিলাক কি হ'ব, তোমাৰ ডিফাৰেণ্ট হ'ব। তেনেকুৱা ধৰণৰ মলিকুলবিলাকক কি বুলি ক'ম? আইচোমাৰ বুলি ক'ম। আৰু কেনেকুৱা আইচোমাৰ বুলি ক'ম আমি? ষ্ট্ৰাকচাৰেল আইচোমাৰ বুলি ক'ম। সেই ষ্ট্ৰাকচাৰেল আইচোমাৰৰে দুটা স্পেচিয়েল টাইপ আছে, এটা কি বুলি কয়? মেটামাৰিজম বুলি কয়, এটা ট'টোমাৰিজম বুলি কয়। সেই দুটাৰ বিষয়ে আমি এই ক্লাছটোত আলোচনা কৰিম, আৰু আমি দুই এটা এক্সাম্পলো আমি কি কৰিম? ধুনীয়াকৈ ট্ৰাই কৰিছোঁ, হ'বনে? যাতে তোমালোকৰ কনচেপ্টটো ধুনীয়াকৈ ক্লিয়াৰ হৈ যায়। বেছি পলম কৰি নাথাকোঁ, আমি প্ৰথমতে কি আলোচনা কৰিম? তোমালোকৰ মেটামাৰিজম। আৰু তোমালোকে বহুতেই কৈ আছা যে এই ক্লাছটো তোমালোকৰ কি এছামিছত কৰিব লাগে। মই ক্লাছবিলাক তোমালোকৰ এছামিছ আৰু ইংলিছ দুইটা লেংগুৱেজতে কি কৰিছোঁ, তোমালোকৰ ষ্টাৰ্ট কৰি দিছোঁ। PPTবিলাক দুইটাতে থাকিব। আজি আৰম্ভ কৰিছোঁ তোমালোকৰ মেটামাৰিজম। মেটামাৰিজম মানেনো কি? মেটামাৰিজম মানে ইয়াতে লিখাই আছে, ইট ইজ ডিউ টু প্ৰেজেন্স অফ ডিফাৰেণ্ট এলকাইল গ্ৰুপ attached to the same polyvalent functional groups or atoms. মানে কি কোৱা হয়? মেটামাৰিজম মানে কি? ইয়াতেতো লিখাই আছে, মই ইয়াতে ধুনীয়াকৈ বুজাই দিছোঁ। চোৱা, মেটামাৰিজম মানে কি? মেটামাৰিজম মানে হৈছে তোমাৰ যদি এটা কি থাকে, পলিভেলেণ্ট ফাংচনেল গ্ৰুপ থাকে। পলিভেলেণ্ট ফাংচনেল গ্ৰুপ কেনেকুৱা ধৰণৰ গ্ৰুপবিলাকক কোৱা হয়? পলিভেলেণ্ট ফাংচনেল গ্ৰুপ, যিবিলাকত তোমাৰ ডিফাৰেণ্ট টাইপৰ কি থাকিব পাৰে? এলকাইল, 2টা এলকাইল গ্ৰুপ থাকিব বা 3টা এলকাইল গ্ৰুপ থাকিব, হয়নে? সেইকেইটা ডিফাৰেণ্ট এলকাইল গ্ৰুপ থাকিব পাৰে। যেনেকুৱা ধৰণৰ তুমি কিটনৰ কথাই কনচিডাৰ কৰাচোন। কিটন এটা ল'লে, এটা R1 R2, তোমাৰ বেলেগ এইটো R2, এইটো R1, এইটো বেলেগ তুমি কি ল'ব পাৰা? এলকাইল গ্ৰুপ ল'ব পাৰা। তেনেকুৱা ধৰণৰ। তাৰপিছত তুমি ইথাৰৰ কথা ল'ব পাৰা। ইথাৰ যদি কনচিডাৰ কৰা, হয়নে? ইথাৰ যদি কনচিডাৰ কৰা, বা থাইও ইথাৰ যদি কনচিডাৰ কৰা, তাতে তোমাৰ এলকাইল গ্ৰুপবিলাক কি হ'ব পাৰে? বেলেগ হ'ব পাৰে। যদিহে এনেকুৱা ধৰণৰ কম্পাউণ্ড, তাৰপিছত তুমি এমিন ল'ব পাৰা, এমিন NH বুলি এনেধৰণে ধৰা, হয়নে? এনেকুৱা ধৰণৰ ফাংচনেল গ্ৰুপবিলাকত কি হয়, তোমাৰ বেলেগ এলকাইল গ্ৰুপ, তুমি এই মূলকবিলাক কি হ'ব পাৰে? বেলেগ হ'ব পাৰে। এনেকুৱা ধৰণৰ বেলেগ মূলক যদি থাকে, তেনে দুটা অণু, হয়নে? দুটা কম্পাউণ্ড, সিহঁতৰ এলকাইল গ্ৰুপবিলাক যদি বেলেগ হয়, কিন্তু সিহঁতৰ মলিকুলাৰ ফৰ্মুলাবিলাক ছেইম। মই এটা এক্সাম্পল দেখুৱালে তোমালোকে খুব ভালদৰে বুজি পাবা। যেনেকুৱা ধৰণৰ এটা এক্সাম্পল হৈছে, তুমি এইটো কিটনৰ এটা গ্ৰুপৰ লগত তোমাৰ কি লাগি আছে? C2H5 লাগি আছে। আকৌ এইফালেও কি লাগি আছে? তোমাৰ C2H5 লাগি আছে। আমি ইয়াক কি ক'ম? ডাইইথাইল কিটন বুলি কওঁ, হয়নে? কিন্তু এই কম্পাউণ্ডটো, ছেইম কম্পাউণ্ডটোৱে যদি আমি কি কৰোঁ, এনেধৰণে লিখোঁ, কিটনৰ এফালে কি লাগি আছে? তোমাৰ ধৰি লোৱা হ'ল C3H7, আৰু আনফালে তোমাৰ এটা মিথাইল গ্ৰুপ লাগি আছে, হয়নে? তো দুইটা কম্পাউণ্ডৰে মলিকুলাৰ ফৰ্মুলাটো কি হ'ব? ছেইম মলিকুলাৰ ফৰ্মুলা হ'ব। কিন্তু ইহঁতৰ এই এলকাইল গ্ৰুপকেইটা বেলেগ হোৱাৰ কাৰণে ইয়াতে কি আছে?
দুটা ইথাইল আছে, ইয়াতে একফালে এটা মিথাইল, এফালে প্ৰপাইল এটা আছে। ইহঁতৰ এলকাইল গ্ৰুপবিলাক বেলেগ বেলেগ হোৱাৰ কাৰণে এটমবিলাকৰ পৰমাণুৰ মাজত থকা যিবিলাক বণ্ডিং হয় সেই বণ্ডিংবিলাক বেলেগ বেলেগ হ'ব, বাট ডিফাৰেণ্ট ষ্ট্ৰাকচাৰেল ফৰ্মুলা, এনেকুৱা ধৰণৰ মলিকিউলবিলাকে কি দেখুৱাব, এক প্ৰকাৰৰ মেটা আইচোমাৰিজম দেখুৱাব। সেইটোক আমি কি বুলি কওঁ, মেটামাৰিজম বুলি কওঁ। বুজি পাইছা? সেইটোক আমি কি বুলি কওঁ, মেটামাৰিজম বুলি কওঁ। ইয়াতে আমি লিখিছোৱেই, শ্লাইডখনত লিখিছোৱেই, কি লিখিছোঁ, ইট ইজ ডিউ টু দ্য প্ৰেজেঞ্চ অফ ডিফাৰেণ্ট, এইটো ডিফাৰেণ্ট হ'ব লাগে, লিখোঁতে ভুল হৈছে, ডিফাৰেণ্ট এলকাইল গ্ৰুপছ, এইটো গ্ৰুপছ, ঠিকে আছে বাৰু, গ্ৰুপছ স্পেলিংটো ভুল হৈছে, GROUPS, attached to the same polyvalent functional groups or atom, যেনেকুৱা ধৰণৰ ইথাৰ, থাইওইথাৰ, এমিন, কিটন, এনেকুৱা, that is molecular formula is same but different, molecular formula same but different functional formula due to different alkyl groups on the either side of the functional group, হয়নে? সো তেনেকুৱা ধৰণৰ কি ইয়াতে এটা পইণ্ট এটা মই যোগ কৰিছোঁ যে মেটামাৰিজম ইজ প্ৰিফাৰ্ড অভাৰ পজিশ্যন আইচোমাৰিজম এণ্ড চেইন আইচোমাৰিজম। যদি এটা কম্পাউণ্ড আছে, সেই কম্পাউণ্ডটোৱে যদি তোমাৰ পজিশ্যন আইচোমাৰো দেখুৱায় আৰু তোমাৰ চেইন আইচোমাৰিজমো দেখুৱায় আৰু লগতে মেটামাৰিজমো দেখুৱায়, তেনেহ'লে তুমি কোনটো প্ৰিফাৰ কৰিবা? মেটামাৰিজমটো তুমি কি কৰিবা? প্ৰিফাৰ কৰিবা, হয়নে? সেইখিনি কথাকে আমি অসমীয়াটো লিখিছোঁ। অসমীয়াত মেটামাৰিজম বুলিয়ে কয়, আৰু পলিভেলেণ্ট ফাংচনেল গ্ৰুপক কি বুলি কোৱা হয়? তোমাৰ বহুযুজী মূলক বুলি কোৱা হয়। হ'ব, ইয়াতে আমি কিছুমান এক্সাম্পল লৈছোঁ, চোৱা, এইবিলাক কিছুমান এক্সাম্পল লৈছোঁ, হয়নে? এই কম্পাউণ্ডটো চোৱাচোন, একফালে কি লাগি আছে তোমাৰ? প্ৰপাইল, দুইফালে প্ৰপাইল, আকৌ ইয়াতে এইটো এক্সাম্পল আমি আলোচনা কৰিলোৱেই, এই দুটা। তাৰপিছত ইয়াতে এইটো এমিন, এটাত মিথাইল, এইটোত মিথাইল, এইফালে প্ৰপাইল, আকৌ ইয়াতে ইথাইল, আকৌ কি হৈ আছে তোমাৰ? মিথাইল লাগিছে। সিহঁতৰ মলিকুলাৰ ফৰ্মুলাবিলাক কি হ'ব? তোমাৰ চেম মলিকুলাৰ ফৰ্মুলা হ'ব, কিন্তু সিহঁতৰ ষ্ট্ৰাকচাৰেল ফৰ্মুলাবিলাক বেলেগ বেলেগ হ'ব। চ' এনেকুৱা ধৰণৰ বাইভেলেণ্ট বা পলিভেলেণ্ট যিবিলাক ফাংচনেল গ্ৰুপ থাকে, সেই ফাংচনেল গ্ৰুপে সিহঁতৰ ডিফাৰেণ্ট টাইপ অফ এলকাইল গ্ৰুপৰ কাৰণে কি আইচোমাৰিজম দেখুৱায়? তোমাৰ মেটামাৰিজম দেখুৱায়। বুজি পালা? তোমালোকে এক্সাম্পল কেইটা লিখি ল'ব পাৰোঁ। চ' এতিয়া আমি আৰু এটা নতুন প্ৰকাৰৰ আইচোমাৰিজমৰ বিষয়ে আলোচনা কৰিম। সেইটোক আমি 2 নম্বৰত লিখিছিলোঁ, হয়নে? সেইটোক কি বুলি কোৱা হয়? তোমাৰ টটমাৰিজম বুলি কয়। অসমীয়াত কি বুলি কোৱা হয়? প্ৰাৱৰ্তন বুলি কোৱা হয়, হয়নে? চ' এনেকুৱা ধৰণৰ আইচোমাৰিজম কেনেকুৱা ধৰণৰ কম্পাউণ্ডে দেখুৱাব, বা কেনেকুৱা ধৰণৰ আইচোমাৰিজমবিলাকক কি বুলি কোৱা হয়? তোমাৰ প্ৰাৱৰ্তন বা টটমাৰিজম বুলি কোৱা হয়। ইয়াতে লিখিছোৱে মই, ইট এক্সিষ্ট বিটুইন টু ৰেডিলি ইণ্টাৰকনভাৰ্টিবল হ'ব লাগে, interconvertible different structure leading to a dynamic equilibrium. The different structure are called tautomers, and it is due to the 1,3 আৰু 1,2 hydration migration, হয়নে? এক বিশেষ প্ৰকাৰৰ তোমাৰ কাৰ্যকৰী ফাংচনেল, এইটোৱে এক প্ৰকাৰৰ কি তোমাৰ ফাংচনেল গ্ৰুপৰ কাৰণে হয়, তেনেকুৱা ধৰণৰে আইচোমাৰিজম। কিন্তু এই আইচোমাৰিজমত কি হ'ব? যি দুটা আমি আইচোমাৰ পাম, সেই আইচোমাৰ কেইটা কি হৈ থাকিব? তোমাৰ অলপ চেঞ্জ কৰিলে কি হৈ থাকিব? ইণ্টাৰকনভাৰ্টিবল, এটা আনটোৰ পৰা কি হৈ থাকিব? হাইড্ৰজেন এটম এটা মাইগ্ৰেশ্যন হৈ পেলাই কি হৈ থাকে? তোমাৰ ডাইনেমিক ইকুইলিব্ৰিয়ামত থাকে। তেনেকুৱা ধৰণৰ আইচোমাৰিজমক আমি কি বুলি কওঁ? টটমাৰিজম বুলি কওঁ। চোৱাচোন বাৰু, আমি ইয়াতে এটা এক্সাম্পল এটা টটমাৰিজম বা প্ৰাৱৰ্তন বুলি কওঁ। টটমাৰিজম কেনেকুৱা ধৰণৰ? টটমাৰিজমৰ এটা এক্সাম্পল হৈছে তোমাৰ কিটো ইনল টটমাৰিজম। এটা কিটো গ্ৰুপ আৰু এটা ইনল গ্ৰুপৰ মাজত কিটো ইনল আইচোমাৰিজম। ইয়াতে কি হয় চোৱাচোন বাৰু, ধৰি লোৱা হ'লে এটা তুমি কি ধৰিছা? কিটন গ্ৰুপ এটা ধৰিছা।
এটা কি ধৰা তুমি কিটন গ্ৰুপ এটা ধৰিছা CH2 ইয়াতে H এটা থাকিব ইয়াতে H এটা থাকিব এই হাইড্ৰোজেনটো ইয়াৰ ওপৰত তোমাৰ মাইগ্ৰেশ্যন হৈ ইয়াতে পৰিব পাৰে এইবিলাক কনজুগেশ্যন হ'ব পাৰে এইবিলাক বস্তু জেনেৰেল অৰ্গেনিক কেমিষ্ট্ৰি যেতিয়া পঢ়া এনে ধৰণে কি হ'ব পাৰে তোমাৰ বন বিলাক মাইগ্ৰেশ্যন হ'ব পাৰে এইবিলাকক কি বুলি কোৱা হয় তোমাৰ কনজুগেশ্যন বুলি কোৱা হয় এনে ধৰণে মাইগ্ৰেশ্যন হৈ পেলাই তোমাৰ এটা কম্পাউণ্ড এটা ফৰ্মেশ্যন হ'ব সেই কম্পাউণ্ডটো হৈছে কি তোমাৰ এনেকুৱা ধৰণৰ ইয়াতে তোমাৰ নিগেটিভ ইয়াতে তোমাৰ কি হ'ব কাৰ্বন কাৰ্বন ডাবল বণ্ডৰ সৃষ্টি হৈছে আৰু ইয়াতে আহি পেলাই তোমাৰ কি হৈ যাব হাইড্ৰোজেন পজিটিভটো আহি লগ লাগি যাব হয়নে এটোক আমি কি ফৰ্ম বুলি কওঁ কিটো ফৰ্ম বুলি কওঁ এটো কি ফৰ্ম বুলি কওঁ আমি কিটো ফৰ্ম বুলি কওঁ আৰু এটোক আমি কি বুলি কওঁ ইনল ফৰ্ম বুলি কওঁ কি ফৰ্ম বুলি কওঁ আমি ইনল ফৰ্ম বুলি কওঁ সো ইয়াতে চোৱাচোন দুইটা কম্পাউণ্ডৰে তোমাৰ কি হৈ আছে যেটো স্ট্ৰাকচাৰাল ফৰ্মুলা হে স্ট্ৰাকচাৰাল ফৰ্মুলাটো বেলেগ কিন্তু ইহতৰ মলিকুলাৰ ফৰ্মুলা দুইটাৰ ক্ষেত্ৰতে মলিকুলাৰ ফৰ্মুলাটো সেম দুইটাৰে মলিকুলাৰ ফৰ্মুলা কি হৈছে তোমাৰ সেম হৈ আছে কিন্তু যেটো স্ট্ৰাকচাৰাল ফৰ্মুলা হে স্ট্ৰাকচাৰাল ফৰ্মুলাটো কি তোমাৰ ডিফাৰেন্ট কি ডিফাৰেন্ট হৈ আছে ইহতৰ ফাংশনাল গ্ৰুপ বিলাক ডিফাৰেন্ট এটাত তোমাৰ কিটন গ্ৰুপ আছে আন এটাত তোমাৰ কি আছে ইনল গ্ৰুপ আছে হয়নে ইনল গ্ৰুপ মানে কি এটুকে ইনল গ্ৰুপ বুলি কয় এনেকুৱা ধৰণৰ যদি থাকে এটুক আমাৰ কি বুলি কয় ইনল গ্ৰুপ বুলি কয় এটাত কি আছে তোমাৰ কিটন গ্ৰুপ আছে এটাত কি আছে তোমাৰ ইনল গ্ৰুপ আছে ডাবল বন্ড লগতে এটা যদি কি হৈ থাকে তোমাৰ এলকহল এটা লাগি থাকে তাক আমি কি বুলি কওঁ ইনল গ্ৰুপ বুলি কওঁ সো এনেকুৱা ধৰণৰ আইসোমাৰিজমক আমি কি বুলি কওঁ কিটো ইনল আইসোমাৰিজম এই দুইটা আইসোমাৰে ইটো আনটো লগত কি থাকে এটা ইকুইলিব্ৰিয়ামত থাকিব হয়নে ইয়াত অলপমান চেঞ্জ কৰিলে হয়তো এটা আমি পাৰ্সেন্টেজ বেছি পাম এটাৰ পাৰ্সেন্টেজ আমি কম পাম সো এনেকুৱা ধৰণৰ আইসোমাৰিজমক আমি কি বুলি কওঁ টটোমাৰিজম বা প্ৰাবৰ্তন বুলি কওঁ অসমীয়াত কি বুলি কওঁ আমি প্ৰাবৰ্তন হয় ইয়াতে লিখিছো চোৱা it exists between two readily interconvertible different structure leading to a dynamic equilibrium the different structure are called tautomers it is because of it is caused by 1 2 and 1 3 hydrogen migration between the two polyvalent atoms within the same molecule হয়নে সো এটো লিখাই আছে তোমালোকে লিখি লবা বাৰু বুজি পালা টটোমাৰিজম মানে কি কিটো ইনল টটোমাৰিজমক কি বুলি কোৱা হয় আৰু এই কিটো ইনল টটোমাৰিজমত তোমাৰ কি থাকিব পাৰে গোটেই বিলাক কিটনে কিটন গ্ৰুপৰ পৰা কিটন কম্পাউণ্ডৰ পৰা তুমি কি পাব নোৱাৰা কিটো ইনল টটোমাৰিজম পাব নোৱাৰা এই কিটো ইনল টটোমাৰিজম দেখুৱাবৰ কাৰণে এই কম্পাউণ্ডত কি থাকিব লাগিব এটা কিটন গ্ৰুপ এটা থাকিব লাগিব কি গ্ৰুপ থাকিব লাগিব এটা কিটন গ্ৰুপ থাকিব লাগিব আৰু যেটো কিটন গ্ৰুপ থাকিব এই কিটন গ্ৰুপটোৰ এই আলফা পজিশনত এই পজিশনটো এটুক আমি এটু কাৰ্বনেল কম্পাউণ্ড তাৰ লগৰটোক আমি কি বুলি কওঁ আলফা তাৰ পিছৰটোক আমি কি বুলি কওঁ বিটা কাৰ্বন তাৰ পিছৰটোক আমি গামা কাৰ্বন এনে ধৰণে গৈ থাকে এই যেটো আলফা কাৰ্বন আছে এই আলফা কাৰ্বনটো তোমাৰ এটলিষ্ট এটা হাইড্ৰোজেন এটা লগ লাগি থাকিব পাৰে যাতে সেই হাইড্ৰোজেনটো কনজুগেশ্যন কৰি পেলাই এটা ইনল গ্ৰুপ এটা ফৰ্মেশ্যন কৰিব পাৰে যদি এই হাইড্ৰোজেনটো নাথাকে এই আলফা হাইড্ৰোজেন এক্টিভ হাইড্ৰোজেনটো নাথাকে তেনেহলে তেনেকুৱা ধৰণৰ কিটন কম্পাউণ্ডে তোমাক কি দেখুৱাব নোৱাৰে টটোমাৰিজম দেখুৱাব নোৱাৰে হয়নে কিহৰ কাৰণে চোৱাচোন বাৰু আমি ইয়াতে যেতিয়া চাইছিলো ইয়াতে চোৱাচোন ইয়াতে এটা কি লাগি আছে তোমাৰ হাইড্ৰোজেন এটা লাগি আছে ঠিক সেইদৰে তুমি যদি এনে ধৰণে চোৱা ইয়াতেও R ইয়াতেও R গুটি কিটাতে R লাগি আছে হয়নে এটো R1 R2 R3 R4 R5 R6 সো এই কাৰ্বনটোত কেইটা হাইড্ৰোজেন আছে 0 এই কাৰ্বনটোত কেইটা হাইড্ৰোজেন আছে 0
সো ইয়াৰ পৰা এতিয়া হাইড্ৰোজেন এটা 1,3 মাইগ্ৰেশ্যন হ'ব নেকি 1 2 3 1,3 মাইগ্ৰেশ্যন হ'ব নেকি নহয় গতিকে ই কি দেখুৱাব নোৱাৰে কোনো ধৰণৰ কিটোইনল টটোমাৰিজম দেখুৱাব নোৱাৰে কিনো কিটোইনল টটোমাৰিজম সো ইয়াৰ পৰা আমি কিছুমান কোৱেশ্চন চাব পাৰোঁ কোনবিলাক কম্পাউণ্ডে টটোমাৰিজম দেখুৱাব পাৰে কোনবাৰে নোৱাৰে হয়নে নহয় এক্সাম্পল কিছুমান দেখি এইবিলাক এক্সাম্পল সো কিটোইনল টটোমাৰিজমৰ ইয়াতে এক্সাম্পল বিলাক দেখিছো এটো এলডিহাইডৰ কাৰণে এটো কিটোনৰ কাৰণে এটো মিথিলিন কম্পাউণ্ডৰ কাৰণে ঠিক সেইদৰে এটো আমি হাইড্ৰোজেন সায়ানাইডৰ কাৰণে কৰিছো ইয়াত হাইড্ৰোজেনটো কি হৈছে তোমাৰ ইয়াৰ পৰা গৈ পেলাই ইয়াতে গৈছে ইয়াতে হাইড্ৰোজেনটো লাগিছে হয়নে এই হাইড্ৰোজেনটো ইয়াতে নাথাকে সো ইয়াতে এটা কোৱেশ্চন এটা আমি আলোচনা কৰিছো সোৱা Which of the following can show ketonol tautomerism? যত আলফা হাইড্ৰোজেন আছে তাত আমি কি কৰিব পাৰিম ইয়াতে আলফা হাইড্ৰোজেন আছে নে গতিকে ই কি কৰিব তোমাৰ ketonol শো কৰিব ইয়াতে আলফা হাইড্ৰোজেন আছে নে নাই ইয়াতেও আছে ইয়াতেও আছে ইয়াতে আলফা হাইড্ৰোজেন আছে তোমাৰ দুটা হাইড্ৰোজেন আছে গতিকে ইয়াতে ketonol tautomerism তোমাৰ দেখুৱাব ইয়াতে আছে নে নাই আলফা হাইড্ৰোজেন ইয়াতে চোৱাচোন এই কাৰ্বনটোত কোনো ধৰণৰ হাইড্ৰোজেন লাগি থোৱা নাই গতিকে ই কিটোইনল টটোমাৰিজম তোমাৰ দেখুৱাব নোৱাৰে গতিকে এইটোটো নাই ইয়াত আলফা হাইড্ৰোজেন নাই নো আলফা হাইড্ৰোজেন প্ৰেজেন্ট গতিকে কিটোইনল ইয়াতেও তোমাৰ নো আলফা হাইড্ৰোজেন প্ৰেজেন্ট হৈ গল তাৰ পিছত চোৱা আৰু কেইটামান আছে ইয়াতে চোৱাচোন ইয়াতে তোমাৰ আলফা হাইড্ৰোজেন দুটা আলফা হাইড্ৰোজেন আছে হয় ইয়াতেও আছে তোমাৰ আৰু ইয়াতেও আছে আলফা হাইড্ৰোজেন হয়নে গতিকে ই কি কৰিব পাৰিব তোমাৰ কিটোইনল টটোমাৰিজম দেখুৱাব পাৰিব ইয়াতেও আছে তোমাৰ ইয়াতে এটা হাইড্ৰোজেন লাগি আছে ইয়াতে এটা হাইড্ৰোজেন লাগি আছে গতিকে এইটো তোমাৰ কিটোইনল টটোমাৰিজম দেখুৱাব কিন্তু এইটো নোৱাৰে ইয়াতে চোৱাচোন ইয়াতে তোমাৰ নো আলফা হাইড্ৰোজেন ইয়াতেটো নাই ইয়াতেও নাই হয়নে সো নো আলফা হাইড্ৰোজেন প্ৰেজেন্ট নো আলফা হাইড্ৰোজেন প্ৰেজেন্ট সো কিটোইনল টটোমাৰিজম নেদেখুৱায় গতিকে এইটোটো নেদেখুৱায় ইয়াতে কোনো ধৰণৰ আলফা হাইড্ৰোজেন নাই গতিকে এইটোও নেদেখুৱায় হ'ব সো এইগিটা এক্সাম্পল আছিলে এতিয়া চোৱাচোন বাৰু এতিয়া আমি আৰু এটা টপিক এটা আলোচনা কৰিম হে টপিকটো হৈছে তোমাৰ stability of keto and enol এতিয়া এই ইনকিটো ইনল যেটো ফর্ম পাইছো দুটা কিটো ইনল টটোমাৰিজমত তাতে ইনল ফর্মৰ যেটো স্টেবিলিটি হয় ইয়াৰ তিনিটা কাৰকৰ দ্বাৰা কি হয় কন্ট্ৰোল বাই 3 ফ্যাক্টৰস তিনিটা কাৰকৰ দ্বাৰা কি হয় এই ইনল ফর্মৰ স্টেবিলিটিটো কি হয় কন্ট্ৰোল হয় the stability of enol forms controlled by 3 factors এটা হৈছে তোমাৰ কি হাইড্ৰোজেন বন্ডিং 2 নম্বৰটো হৈছে তোমাৰ কনজুগেশন আমি এক্সাম্পল আলোচনা কৰিলে তোমালোকে বুজি পাবা 3 নম্বৰটো হৈছে তোমাৰ aromatic nature এটা কনজুগেশন মানে কি aromatic nature মানে কি এইবিলাক বস্তু তোমালোকে যেতিয়া জেনাৰেল অৰ্গানিক কেমিষ্ট্ৰি পঢ়াম তেতিয়া তোমালোকে খুব ভালদৰে বুজিব পাবা হাইড্ৰোজেন বন্ডিং কি ইনঅৰ্গানিক কেমিষ্ট্ৰিত পাই যাবা আমি দুই এটা এক্সাম্পল ইয়াতে আলোচনা কৰিম সেই এক্সাম্পল বিলাক আলোচনা কৰিলে তোমালোকে বুজি পাই যাবা এতিয়া চোৱাচোন বাৰু তুমি যদি এটা কি লোৱা
এচিটন এটা লোৱা এইটো কি তোমাৰ এচিটন হয়নে এই এচিটনটোৰ তুমি কিটোইনল টটোমাৰিজমটো যদি চোৱা এইটো কিটোন ফৰ্ম ইয়াৰ ইনল ফৰ্মটো কি হ'ব তোমাৰ ইনল ফৰ্মটো কি হ'ব তোমাৰ এইটো ইনল ফৰ্ম হয়নে এইটো তোমাৰ ইনল ফৰ্ম এই ইনল ফৰ্মটোৰ যেটো ইনল ফৰ্ম হয় ইয়াৰ যেটো পাৰ্সেন্টেজ হয় ইনল ফৰ্মৰ যেটো পাৰ্সেন্টেজ হয় এটো কি হয় তোমাৰ নেগলিজিবল খুব কম পৰিমাণ নেগলিজিবল এমাউন্টত কি থাকে তোমাৰ ইয়াৰ পাৰ্সেন্টেজটো থাকে বেসিক্যালি কিটোন ফৰ্মটোৱে তোমাৰ কি কৰে এই ফৰ্মটোৱে তোমাৰ কি কৰে এক্সিষ্ট কৰে সো মই ডাটাটো চাই দিছো বাৰু কিমান পৰিমাণে থাকে বহুত কম পৰিমাণে থাকে তুমি যদি 100% লোৱা তাৰে ভিতৰত তোমাৰ একদম 0.00025% তুমি এটো পাবা জেনাৰেলি এটোৰ এক্সিস্টেন্স তোমাৰ না থাকে বুজি পালা কিহৰ কাৰণে কাৰণ ইয়াৰ ষ্টেবিলিটি কম বুজি পাইছা কিহৰ কাৰণে ষ্টেবিলিটি কম এই তিনিটা ফেক্টৰিয়াত তুমি হাইড্ৰোজেন বন্ডিং দেখিব নাপা কনজুগেশ্যন দেখিব নোপোৱা আৰু এৰোমেটিক নেচাৰ দেখিব নোপোৱা সেইকাৰণে ইনল ফৰ্মটো ইয়াৰ খুব কম কিন্তু বেলেগ এটা কম্পাউন্ড যদি তুমি লোৱা এনেকুৱা ধৰণৰ কম্পাউন্ড এটা যদি লোৱা এক্সাম্পল তুমি 2 নম্বৰ এটা এক্সাম্পল লোৱা যত তুমি এটা কিটোন গ্ৰুপ এটা যদি তোমাৰ কি হৈ থাকে এটা এক্টিভ মিথিলিন গ্ৰুপৰ লগত লগ লাগি থাকে এনেকুৱা ধৰণে যদি এক্টিভ মিথিলিন গ্ৰুপ এটাৰ লগত যদি লগ লাগি থাকে এটো কি বুলি কওঁ আমি এক্টিভ মিথিলিন গ্ৰুপ বুজি পালা এই মিথিলিন গ্ৰুপটো এফালে চোৱাচোন এইটো এটা কিটোন গ্ৰুপ লাগি আছে এইটো এটা কিটোন গ্ৰুপ এটা লাগি আছে হয়নে দুইটাও কি তোমাৰ ইলেক্ট্ৰনিউট্ৰাইল গ্ৰুপ ই যদি কিটোইনল টটোমাৰিজম দেখুৱায় তেন্তে ইয়াৰ যেটো ইনল ফৰ্ম হ'ব সেই ইনল ফৰ্মটো তোমাৰ এনেকুৱা ধৰণৰ হ'ব সৰি এটা বেছিকে লিখা গৈছে এটা ডাবল বল এইটো তুমি মুছি দিয়া এনেকুৱা ধৰণৰ আৰু ইয়াতে তোমাৰ কি হ'ব এই অক্সিজেন আৰু হাইড্ৰোজেনৰ মাজত এক প্ৰকাৰৰ বান্ধনীৰ সৃষ্টি হয় আৰু ইয়াক কি বুলি কম আমি হাইড্ৰোজেন বন্ডিং বুলি কওঁ ইয়াক কি বুলি কওঁ হাইড্ৰোজেন বন্ডিং হাইড্ৰোজেন বন্ডিং কৰাৰ লগে লগে এটা কি হৈছে এটা 6 মেম্বাৰ কি হৈছে ৰিং এটাৰ ফৰ্মেশন হৈছে গতিকে এইটোৱে যেটো হাইড্ৰোজেন বন্ডিং হল এই হাইড্ৰোজেন বন্ডিংটোৱে যেটো ইনল ফৰ্ম আছিল এই হাইড্ৰোজেন বন্ডিংটোৱে কি কৰিলে increases the stability of enol forms সেই কাৰণে তুমি দেখিবা যদি ইয়াৰ পাৰ্সেন্টেজটো যদি চোৱা এক্টিভ মিথিলিন গ্ৰুপৰ দ্বাৰা যদি কি হৈ থাকে আমি অলপ আগতে কিমান পাইছিলো পাৰ্সেন্টেজটো একদম 0.00025 কিন্তু এইটোৰ ক্ষেত্ৰত যেটো ইনল ফৰ্মৰ পাৰ্সেন্টেজ হয় হেতু তুমি যদি চোৱা তেনেহলে 0.077% ইয়াৰ কি পাম আমি এক্সিস্টেন্স পাম আউট অফ 100 হয়নে বাকিখিনি তোমাৰ কি থাকিব এই কিটো ফৰ্মটোৱে তোমাৰ এক্সিস্ট কৰিব ঠিক এদৰে আৰু কিছুমান এক্সাম্পল আছে আমি আৰু এক্সাম্পল লব পাৰো কেনেকুৱা ধৰণৰ এক্সাম্পল চোৱাচোন বাৰু ডাইকিটন যদি আমি লওঁ এটো ডাইকিটনে হয় ডাইকিটন বিলাকো এনেকুৱাই হ'ব তুমি যদি ফিনলৰ কথাটো কনসিডাৰ কৰা এনেকুৱা ধৰণৰ কম্পাউন্ড এটা কনসিডাৰ কৰা এটা তোমাৰ কি আছে এটা হাইড্ৰোজেন গ্ৰুপটা আছে হয় এটো কিটো এই হাইড্ৰোজেন গ্ৰুপটো এনে ধৰণে তোমাৰ কি হ'ব 1 3 শিফট হ'ব শিফট হৈ পেলাই তোমাৰ কি কৰিব এনেকুৱা ধৰণে এটা কম্পাউন্ড এটা ফৰ্মেশন কৰিব হেতু কি বুলি কয় তোমাৰ ফিনল বুলি কয় এটো এটা কম্পাউন্ড তুমি ফিনলৰ বিষয়ে এলকহলৰ বিষয়ে যেতিয়া পঢ়িবা
ফিনলৰ বিষয়ে পঢ়িব পাৰিম যেহেতু ইয়াতে আমি কি পাইছো চোৱাচোন বাৰু এই ফিনলটো কৰাৰ লগে লগে ইয়াতে আমি কি পাইছো এটা কনজুগেশ্যন পাইছো ডাবল বেনৰ কি পাইছো এটা কনজুগেশ্যন পাইছো কনজুগেশ্যন মানে কি চোৱাচোন এই ডাবল বন্ড বিলাক কনজুগেশ্যন মানে হৈছে কি এই ডাবল বন্ড মিলাই এটাৰ পিছত এটাকৈ কি হৈ থাকে সিৰিয়েলি তোমাৰ থাকিব এনেকুৱা এইটোৰ পিছত এইটো এনেকা কনজুগেশ্যন হৈ থাকে কনজুগেশ্যনৰ বিষয়ে তোমালোকক পঢ়াম যেতিয়া জেনেৰেল অৰ্গেনিক কেমিষ্ট্ৰি পঢ়িম তেতিয়া আমি ৰিয়েকশ্যন মেকানিজম পঢ়িলে তোমালোকক কনজুগেশ্যন হাইপাৰ কনজুগেশ্যন এইবিলাকৰ বিষয়ে তোমালোকক পঢ়োৱা হ'ব গতিকে এই দুটা কম্পাউণ্ডৰ ভিতৰত ইহঁতৰ এটা কিটো ফৰ্ম পাইছো এটো তোমাৰ কি কিটো ফৰ্ম এটো কি তোমাৰ ইনল ফৰ্ম এই ইনল ফৰ্মটো কি বুলি কোৱা হয় তোমাৰ ফিনল বুলি কোৱা হয় ইনল ফৰ্ম লগতে কি পাইছো তোমাৰ কনজুগেশ্যন পাইছো গতিকে আৰু এৰোমেটিক ক্যাৰেক্টাৰ পাইছো এৰোমেটিক নেচাৰ পাইছো আমি ইয়াতে কি পাইছো তোমাৰ এৰোমেটিক নেচাৰ পাইছো যেহেতু আমি ইয়াতে এৰোমেটিক নেচাৰ আৰু কনজুগেশ্যন দুটা ফ্যাক্টৰ পাইছো সেই কাৰণে ইয়াৰ ষ্টেবিলিটিটো হাইয়েষ্ট হ'ব ইয়াৰ যেটো ষ্টেবিলিটি আছে এই ষ্টেবিলিটিটো তোমাৰ কি হ'ব বেছি হ'ব আৰু ষ্টেবিলিটি মানে বেছি হয় যে এই কিটোন ফৰ্মটো তোমাৰ কি হয় এক্সিস্টেই নকৰে ইট ডাজ নট এক্সিষ্ট এই মলিকুলটো তোমাৰ এক্সিস্টেই নকৰে সদায় তোমাৰ এই কম্পাউণ্ডটো সদায় ইনল ফৰ্মতে কি কৰিব অলৱেজ এক্সিষ্ট ইন ইনল ফৰ্মতে থাকিব বুজি পালা হিকেদৰে আমি আৰু কিছুমান আলোচনা কৰিব পাৰো তোমালোকে চাব পাৰা এই এনেকুৱা ধৰণৰ কম্পাউণ্ড চাব পাৰা ইয়াতে এটা কিটোন গ্ৰুপ ইয়াতে এটা যদি আমি কিটোন গ্ৰুপ লগাই দিও কিটো ইনল টটোমাৰিজম হৈ পেলে কি হ'ব তোমাৰ ইয়াতে ডাবল বন্ড এটা আহিব ইয়াতে ডাবল বন্ড এটা আহিব ইয়াতে তোমাৰ কি হ'ব হাইড্ৰোজেন বন্ডিং হ'ব হয়নে এনেকুৱা ধৰণৰ কম্পাউণ্ড তোমালোকে চাব পাৰা এই কম্পাউণ্ডটো চোৱাচোন বাৰু এই কম্পাউণ্ডটো তোমাৰ কি হয় মিলাই লৈছো এই কম্পাউণ্ডটো কি হয় চোৱাচোন বাৰু এই কম্পাউণ্ডটো যদি চোৱা এইকেইটাৰ মাজত কি হ'ব তোমাৰ ৰিপালচন হ'ব ৰিপালচন হৈ ইয়াৰ যেটো কনফিগাৰেচন হয় সদায় কি অৱস্থাত থাকে এনেকুৱা ধৰণৰ অৱস্থাত থাকিব সদায় এইফালে এইটো এইফালে এইটো এনেকৈ ইয়াতে কেতিয়াও আৰু তোমাৰ কি কৰিব নোৱাৰে হাইড্ৰোজেন বন্ডিং কোনো কাৰণতে কৰিব নোৱাৰে সেইকাৰণে তোমাৰ ইয়াতে কেতিয়াও তোমাৰ কি নহয় কিটো ইনল নো কিটো ইনল টটোমাৰিজম তাৰমানে কিটোন ফৰ্মটোৱে তোমাৰ সদায় এক্সিষ্ট কৰিব কিটো ইনল টটোমাৰিজম মানে কি তোমাৰ কিটোন ফৰ্মটোৱে সদায় এক্সিষ্ট কৰিব সো এনেকুৱা ধৰণৰ প্ৰবলেম তোমালোকে আলোচনা কৰিব পাৰা আৰু কিছুমান প্ৰবলেম আছে মই আৰু এটা এক্সাম্পল দি দিছো তোমালোকে এইটো চাব পাৰা এটা লোৱা এনেকুৱা ধৰণৰ কম্পাউণ্ড এটা লোৱাচোন বাৰু কাৰ্বন CH টু এইফালে আৰু এটা কাৰ্বনিল গ্ৰুপ তাৰ পিছত এই কাৰ্বনিল গ্ৰুপটোৰ লগত এনেকুৱা ধৰণে তুমি ফিনাইল গ্ৰুপ এটা লগাই দিয়া 1 2 3 এইফালে তুমি এটা ফিনাইল গ্ৰুপ লগাই দিয়া সো ইহতে যেতিয়া তোমাৰ কনজুগেশ্যন কৰিব সৰি যেতিয়া টটোমাৰিজম দেখাব এটো কি ফৰ্ম তোমাৰ কিটো ফৰ্ম এটো কি ফৰ্ম তোমাৰ কিটো ফৰ্ম এই কিটো ফৰ্মটো কিমান পাৰ্সেন্টেজ থাকে তোমাৰ 0% থাকে কিহৰ কাৰণে চোৱা ই যেতিয়া টটোমাৰিজম কৰিলে কি কৰিব চোৱাচোন বাৰু সৰি
কেনেধৰণে ট'ট'মাৰিজম কৰে চোৱা এইটো কাৰ্বন নহয়নে ইয়াতে চোৱাচোন বাৰু এইটো অক্সিজেন ইয়াৰ পৰা তোমাৰ হাইড্ৰজেনটো লাগিব ইয়াতে তোমাৰ ডাবল বন্ড হৈ থাকিব CH CO এইটো কম্পাউণ্ড তুমি পাবা এইটো কম্পাউণ্ড তুমি পাবা এই কম্পাউণ্ডত তুমি চোৱাচোন বাৰু কি হৈছে এইটো কি ফৰ্ম তোমাৰ ইনল ফৰ্ম এইটো কি ফৰ্ম তোমাৰ ইনল ফৰ্ম আৰু ইনল ফৰ্মটো কিমান পৰিমাণে এক্সিষ্ট কৰে তোমাৰ 100% কিহৰ কাৰণে দুটা ফেক্টৰৰ কাৰণে কাৰণ ইনল ফৰ্মত তুমি কি দেখিব পোৱা ইন্টাৰমলিকুলাৰ হাইড্ৰজেন বন্ডিং এই অক্সিজেন আৰু হাইড্ৰজেনৰ মাজত কি হৈছে তোমাৰ হাইড্ৰজেন বন্ডিং হৈছে আৰু ইয়াতে তোমাৰ এক্সটেন্ডেড এটা হাইড্ৰজেন বন্ডিং এটা ফেক্টৰ কিহৰ কাৰণে হাইড্ৰজেন 100% তুমি ইনল ফৰ্ম পাবা এটা কি হৈছে তোমাৰ হাইড্ৰজেন বন্ডিংৰ কাৰণে আৰু এটা ফেক্টৰ হৈছে তোমাৰ এক্সটেন্ডেড কনজুগেশ্যন সো এই ডাবল বন্ডটো তোমাৰ ইয়াতে তোমাৰ কি হৈ থাকিব পাৰে কনজুগেশ্যন হৈ থাকিব পাৰে এনে ধৰণে কনজুগেশ্যন হৈ থাকিব পাৰে লগতে এই যেটো ডাবল বন্ড আছে সেই ডাবল বন্ডটো ইয়াৰ লগতো কনজুগেশ্যন এই ৰিং কেইটাৰ লগতো তোমাৰ কি হৈ থাকিব পাৰে কনজুগেশ্যন হৈ থাকিব পাৰে বুজি পাইছা সেই কাৰণে এই যেটো ইনল ফৰ্ম আছে এই ইনল ফৰ্মৰ এক্সিস্টেন্সটো মানে ইয়াৰ ষ্টেবিলিটিটো কি হৈ যায় বাঢ়ি যায় কিন্তু একিটো ফৰ্মত তোমাৰ ষ্টেবিলিটিটো নাথাকে মই জানো তোমালোকৰ এইখিনি বস্তু বুজি পাবৰ কাৰণে অসুবিধা হৈছে কিন্তু তোমালোকক যেতিয়া মই জেনেৰেল অৰ্গেনিক কেমিষ্ট্ৰি পঢ়াম তেতিয়া এইখিনি বস্তু তোমালোকৰ ধুনিয়াকৈ ক্লিয়াৰ হৈ যাব বুজি পালা সো তোমালোকে কমেন্ট সেকশন গৈ পেলাই আকৌ আমনি কৰি নাথাকিবা স্যাৰ বুজি পোৱা নাই যেতিয়া মই তোমালোকক কৈছো নহয় অৰ্গেনিক কেমিষ্ট্ৰি যেতিয়া পঢ়াম ভালকে তেতিয়া তোমালোকে বুজি পাবা তোমালোকে এইখিনি বস্তু ষ্টেবিলিটিৰ আগৰ যিখিনি বস্তু আছে সিম্পল বস্তু এইখিনি বস্তু তোমালোকে ভালদৰে পঢ়িবা আৰু লিখি লবা বস্তু হ'ব সো গতিকে তোমালোক আকৌ নেক্সট ক্লাছত মই লগ পাম নেক্সট ক্লাছত তোমালোকৰ কি পঢ়াম নেক্সট ক্লাছত মই তোমালোকৰ জিওমেট্ৰিকেল আইসোমাৰিজমৰ বিষয়ে পঢ়াম স্ট্ৰাকচাৰেল আইসোমাৰিজম তাৰ পিছত তোমালোকৰ জিওমেট্ৰিকেল আইসোমাৰিজম তাৰ পিছত তোমালোকৰ অপটিকেল আইসোমাৰিজম পঢ়াম এনে ধৰণে এটাকে গৈ থাকিম আৰু হ'ব গতিকে আজিৰ এই ক্লাছটো মই তোমালোকৰ ইয়াতে এৰিছো কিবা যদি ডাউট আছে তেনেহলে এই ডাউট বিলাক তোমালোকে কোৱেশ্চন কমেন্ট সেকশনত গৈ পেলাই কোৱেশ্চন আকাৰে লিখিবা হ'বনে সো আজিলৈকে এৰিছো সো ইন দা নেক্সট ক্লাছ